এইফালে চাই চাই দাঁতকেইটা চেলাই আছে মাজে মাজে। মায়ে আহি পিনে মোক বেয়া গালি দিছে। ৰ কি লগালি গৈছে তই? অভিনন্দন পত্ৰ মিছ ডেইজি গগৈ, অনুজ কুমাৰ গগৈ, পূৰ্ণিমা গগৈ। মোৰ নাম নাই যে মোৰ কামৰ মানুহ নহয়। So বৰ্তমান চলি আছিলে আপোনালোকে যেটো ব্লগ চাই আছে এই ব্লগটোৰ এডিটিং চলি আছিলে। হেল্ল এভৰিৱান, ওয়েলকাম টু মাই ইউটিউব চেনেল জ্ঞানদীপ গগৈ। আশা কৰোঁ সকলো ভালে আছে। মোৰ বঢ়িয়া। যেহেতু ইয়াৰ আগৰ ব্লগটোৰ ইন্ট্ৰ দিবলৈ থাকি গৈছিলে, সেইটো কাৰণে এই ব্লগটো দুটা দিম বুলি কৈছিলোঁ। সো ভিডিঅ'টো আগলৈ আৰু এটা ইন্ট্ৰ পাব, মানে কথা ৰাখি দিছোঁ আৰু আজি এই ব্লগটো মানে অলপ ফকাস খুন্দাকৈ কৰা হ'ল, তাৰ কাৰণে মানে অলপ কথাখিনি খেলি মেলি হ'ব পাৰে। সো সেইটো কাৰণে ভাবিলোঁ মই আগে ভালকৈ গোটেই কথাখিনি কৈ লওঁ। আজি ব্লগটো হৈছে দুদিনীয়া, মানে আগদিনাখনি ৰাতিৰ পৰা আছে। ৰাতিলৈ মানে মুভমেণ্ট অলপ পাই গ'লোঁ। সো বৰ্তমান এতিয়া আহি আমি টাউন একেবাৰে পাই গ'লোহি আৰু আহিলোঁ। এতিয়া ফাৰ্ষ্ট কাম এটাও হৈ গ'ল আমাৰ, আৰু এতিয়া কেইটামান কাম আছে। আজি অহাৰ প্লেনিংটো নাছিলে, একমাত্ৰ এইগৰাকী বাইদেউৰ কাৰণে আজি বাইদেউৰ উৎপাদত আহিবলগীয়া হ'ল। ফাৰ্ষ্ট কথা হ'ল, মোৰ কেইটামান আজি ইম্পৰ্টেণ্ট কাম আছিলে, যিকেইটা কামৰ কাৰণে মই একদম আহিবই লাগিছিলে। কিন্তু বতৰটো আৰু মেইনলি কলেজৰ চাৰ্ট পেণ্ট কেইটা তিতি থকাৰ কাৰণে, যিহেতু ৰেগুলাৰ বৰষুণ দি আছে, কিমান দিন হ'ল একেৰাহে নেৰা নেপেৰা বৰষুণ। চ' কালিও বৰষুণ দিছিলে, কালি ঘৰ যাওঁতে চাৰ্ট পেণ্ট কেইটা কলেজৰ তিতি গৈছিলে। চ' চাৰ্ট পেণ্ট তিতা, আৰু লগতে মানে আজি মই যেনেকৈ হ'লেও মানে কলেজ এপাক আহিব লাগিছিলে, যিহেতু কাইলৈ আছে মানে মেইনলি ফিল্ড ষ্টাডি। চ' ফিল্ড ষ্টাডিৰ কাৰণে এটা জেগাত যাব লাগিব। সেইখিনি বাৰু ব্লগটো পাছলৈ আপোনালোকে দেখিব। কেনেকৈ কি কৰি বনাব লাগিব সেইখিনি আমাক আজি মেমে দেখুৱাইছিলে। চ' সেইখিনিৰ কাৰণে আহিব লাগিছিলে কলেজ, কিন্তু যিহেতু আহিব নোৱাৰোঁ, সেইটো কাৰণে মানে নিজকে নিজে অকণমান চেক্ৰিফাইচ কৰিছিলোঁ যে নহ'ব যোৱা তেনেকৈ বুলি। দিনটো ঘৰতে এডিটিঙৰ কেইটামান কাম আছিলে, ঘৰতে এনেকৈ থকা হৈছিলে। বাইদেউৰ উৎপাদত এই ৰাতিখন কেইটা বাজিছে, টাইম ৰাতি 6টা বজাত সুদূৰ কচপথাৰ গাঁৱৰ পৰা মৰাণ টাউনলৈ আহিবলগীয়া হৈছে তৎক্ষণাত বাইদেউৰ কাৰণে অকল। আৰু কিয় আহিছোঁ, বিশেষ ইম্পৰ্টেণ্ট কামো নহয়, যিটো কাৰণে মানে আহিবই লাগিব। কিন্তু বাইদেউৰ মানে অকণমান মনটো বেয়া কৰি আছিলে, সেইটো কাৰণে মানে মেইনলি আহিবলগীয়া হ'ল। নহ'লে বাৰু নাহিলোহেঁতেন মই। এতিয়া দাদাই মোৰ কাৰণে ম'মো আনিবলৈ গৈছে আৰু তাৰ কাৰণে কিবা আনিবলৈ গৈছে। তাৰ চাগে ভাগৰি গৈছে, মই জানো। সি কৈছে ভাই চাহাব তেনেকৈ ক'লে সি এফালে চাই চাই দাঁতকেইটা চেলাই আছে মাজে মাজে। গম পাইছে মই ভিডিঅ' গৈ আছোঁ বুলি, সেইকাৰণে সি এফালে চাই চাই হাঁহি আছে। বৰষুণটো ডাঙৰ হৈ গৈ আছে। এইবাৰ লৈছে সি ম'মো। সি এতিয়া আনিব কেনেকৈ, বৰষুণ দি আছে বহুত। এটা পাইছে সি। চাবি যাতে নপৰে দেই। চ' আমাৰ বৰ্তমান এতিয়া খানা আহি গ'ল। ফাৰ্ষ্ট আমি আহিলোঁ খাবলৈ। ৰুমত থাকোঁতে ইয়ালৈ ওলাই আহোঁ আৰু ফ্ৰাইড ৰাইচ হাফ প্লেট আৰু পকৰা হাফ প্লেট খোৱা আৰু পূৰা খাইছিলোঁ। যেতিয়া ঘৰলৈ গ'লোঁ মানে তেতিয়াৰ পৰাতো ফাষ্টফুড খোৱাই হোৱা নাই। বৰ্তমান খাই আজৰি। আমি এতিয়া বজাৰ কৰি আহিলোঁ। ইমান ভালকৈ কেলৈ কৈছোঁ? চ' আজিৰ দিনটো বাইদেউৰ যিটো বস্তুৰ কাৰণে কাই কৰি আছিলে, দিনটো হাল্লা কৰিছোঁ ন মই, দিনটো হাল্লা। লাষ্টত মানে মাৰ পৰা মই গালি খাই আহিবলগীয়া হৈছে যে লৈ যা, কেলৈ লগাই লৈছিলি ৰাতিপুৱা, লৈ যা এতিয়া। ঠিক তেনেকুৱাকৈ মানে। আৰু ফাইনেলি বাইদেউ বিচৰা বস্তুটো পালেগৈ। আৰু মেইন কথাটো হ'ল যে বাইদেউ মানে কাইলৈ মিটিং এখন আছে, সম্বৰ্ধনা মিটিং। চব একদম খৰচি মই কৈ দিব নালাগে নহয়। মই তোক কৈয়ে আছিলোঁ প্ৰথম অন্তিম সময়লৈকে মই কৈয়ে আছোঁ। মই কওঁ যে প্ৰথম অৱস্থা না, ৰাতিপুৱা টাইমত অহাৰ উৎপাত লগাইছিলে। ৰাতিপুৱা টাইমত বহুত ধুনীয়াকৈ বুজালোঁ বাইদেউ, আৰু প্ৰথম লাহে লাহে গৈ পিনি তাই বুজিলেগৈ। 12টামান বজাত প্ৰায় বুজিলেগৈ। চ' বুজাৰ পিছত ধুনীয়াকৈ অকণমান টাইম ঠাণ্ডাকৈ আছে। তাৰপিছত মায়ে আহি পিনি মোক বেয়া গালি দিছে। কি লগালি গৈছে তই? তোকলৈ যাম কৈছিলি, এতিয়া লৈ যা কৈছে। মই তাৰপিছত বাইদেউৰ ওচৰলৈ গ'লোঁ। বাইদেউ পূৰা ঠেই লাগি বিচনাৰ কাপোৰ ভিতৰত শুনি আছে। একো নকয়। তাৰপিছত লাহেকৈ মায়ে গোটেই কথাখিনি এক্সপ্লেইন কৰি কৈছে। আচ্ছা বোলো তেতিয়াহ'লে বৈ দিলখুচ ন এতিয়া বাৰু দিয়া। খালি তুমি মোক আজি কষ্টটো দিলা, যাৰ কাৰণে মই তোমাক অকণমান বেয়া পাই আছোঁ। এতিয়াও লাহে লাহে এইবিলাক সকলোবিলাক বুজিবা বুলি মোৰ বিশ্বাস, হয় নাই? চ' এতিয়াই আছিলে কালি জিতিৰ কাৰণে তুমি ইমান হাল্লা কৰি আছিলা, হয় নাই? নাইচ। আৰু এতিয়া তুমি ক'ত যাবা? কিয় যাবা? কিয় যাবা বুলি সুধিলোঁ, দাদাৰ লগত। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞানদীপ গগৈ। আশা কৰোঁ সকলো ভালে আছে। মোৰ বঢ়িয়া। আৰু এতিয়া টাইম হ'ল ফাৰ্ষ্ট টাইমটোৰ পৰা ষ্টাৰ্ট কৰিলে ব্লগটো কিবা এটা ভাল লাগি যায়। 10:53 9টামান বজাত উঠিলোঁ, আৰু উঠিলৈ অপেক্ষাই কৰি থকা হৈ যায়। ত' আজি ব্লগটোৰ কথাখিনি ভালকৈ এক্সপ্লেইন কৰি ক'ম বাৰু, কিন্তু ফাৰ্ষ্ট এতিয়া মই ওলাব লাগে।
সো সোনকালে ওলাই লওঁ তাৰপিছত এক্সপ্লেইন কৰি কৈ আছো যে আজিৰ ব্লগটো কি হ'বলৈ গৈ আছে সো চাই যাওক সো ওলাই ৰেডি এতিয়া যাব লাগে ক'ত গৈ আছো কৈ আছো বাৰু কাৰণ ইমান খকা খুন্দাকে উলিয়াই আছে মোক মই যাম কলেজলৈ কিন্তু বাইদেউসকল বেলেগ এটা জেগাত যায় কালি ৰাতি কৈছিলো চাগে সো প্ৰথম অৱস্থাত ইমান খবৰ নাছিলে বাইদেউসকলৰ একদম লাহে লাহে সব চলি আছে লাষ্টলৈ মানে ফোন এটা আহিলে ফোনটোৰ পৰা ইমানেই খকা খুন্দা কৰিছে বাইদেউসকলে টাইম ইমানো হোৱা নাই 11টা বাজিছে সো মই এতিয়া মানে ডাইৰেক্ট কলেজলৈ বুলি যোৱা নাই কলেজ ড্ৰেছতে যোৱা হৈছে কিন্তু কলেজৰ কামতে বেলেগ এটা জেগাত যোৱা হ'ব সো কি কামত গৈ আছো ক'ত গৈছো সেইটো একেবাৰে গৈ মেলি কম কিন্তু এতিয়া বাইদেউসকল মানে ফাৰ্ষ্ট যায় আমাৰ পুৰণি স্কুললৈ নাইস ওৱাও অ্যামেজিং এতিয়া ফাৰ্ষ্ট যাব লাগিব বাইদেউ স্কুলত থবলৈ আৰু এইফালে আমাৰ বৰ্মা এটি আছে গোটেই কেইজন ওলাইছে কাৰণ মানে আমাৰ পোৱালি এটিও আছিলে কল্যাণ সো গোটেই কেইটাকে আজি সম্পূৰ্ণ দিব সো তাৰ কাৰণে এতিয়া আহিছে আৰু মোৰ থাকিবলৈ মন আছিলে বাৰু কিন্তু মোৰ মানে কলেজৰ ইম্পৰ্টেণ্ট কাম এটা কাৰণে যাবলগীয়া হৈছে যিটো কামৰ কাৰণে মই যাবই লাগিব বেলেগ যদি নৰ্মেল ক্লাছ হ'ল তেতিয়াহ'লে বাৰু মিছ কৰি থোৱা ইমান একো নাছিলে কিন্তু আজি মানে মই মেইনলি যাবই লাগিব সেইটো কাৰণে মিটিঙত উপস্থিত থাকিব নোৱাৰিম সো বাইদেউ বাৰু ক্লিপ কেইটামান ল'ব সেইকেইটা বাৰু মই ভিডিঅ'ৰ মাজতে ভৰাই দিম ভালকৈ ল'বা আৰু জীৱনৰ প্ৰথমখন সম্বৰ্ধনা কি সম্বৰ্ধন কি বুলি কয় প্ৰথমখন সম্বৰ্ধনা পত্ৰ আৰু এইকেইদিন বাইদেউৰ মিটিং বহুতত অকল স্কুলত বুলি নহয় সব পাব আপোনালোকে ব্লগবিলাক সো সেইখনি হৈছে স্কুলখনি ভালকৈ ল'বা আৰু দেই বেষ্ট অফ লাক মই পামেই চাগে পালে সোমাই দিম হা মোৰ বেগটোকে লৈ গৈছিলেগে ধুনীয়া লাগিছে যা সো বাইদেউসকলক থলো এতিয়াও ডাইৰেক্ট যাব লাগে জেগাটোলৈ মই অকলে বাৰু যোৱা নাই লগৰ কেইজনমানো আছে সিহঁতেও ডাইৰেক্ট জেগাটোলৈ এটা জেগাতে লগ হৈ কামখিনি কৰিব লাগিব আমি আৰু একদম সঁচাকৈ মানে আজি স্কুলৰ সেই মিটিংখনত থাকিবলৈ বহুতে মন আছিলে কাৰণ পোৱালি জীৱনৰ মানে এখন ফাৰ্ষ্ট সম্বৰ্ধনা হ'ব সেইটো কাৰণে মোৰ মন এটা আছিলে কিন্তু উপায়বিহীন এতিয়া মিলাবলৈ চাইছিলো কিন্তু নিমিলিলে সেইটো কাৰণে এতিয়া সো আহি এতিয়া মৰাণ টাউন পাই গ'লো মানে এতিয়া আৰু এটা জেগাত যাব লাগিব যিটো জেগাত মানে কামখিনি হ'ব তো লগৰ কেইজন আহি আছিলে কিন্তু বৰষুণ দি দিলে বুলি কৈছে সেইটো কাৰণে তেওঁলোক ৰখি দিলোঁ কৈছে দোকানত তো এতিয়া ময়ো ৰখিব লাগিব তেওঁলোকলৈ কিমান দেৰি হৈ দেখা যাওক এতিয়া বাৰু টাইম হ'ল 12টা বাজিব হৈছে মই বাৰু অলপ সোনকালে আহিবলগীয়া হ'ল কাৰণ মাহঁতক যিহেতু আনিব লাগিছিলে যদি কামবিলাক আজি সোনকালে আজৰি হৈ যাওঁ তেতিয়াহ'লে একদম চিয়ৰ মিটিং হললৈ যোৱা হ'ব যোৱাৰ যিহেতু আশা এটা আছে সেইটো কাৰণে মানে মিলাব লাগিব যদি মিলি যায় তেতিয়াহ'লেতো ভাল লাগিব কি হৈ দেখা যাওক এতিয়া ৰখোতে মৰাণটো বৰষুণ ষ্টাৰ্ট হৈ গ'ল আকৌ চাগে ৰখিব লাগিব সেই বৰষুণ দেৱতা লগ দিয়া সো চাহকে খাই ললো আৰু এইখিনিতে মানে অকণমান কমেডি এটা হৈ পৰিলে আহিছিলো আমি ফ্ৰী লিষ্টাৰীৰ কাৰণে আৰু গ্ৰুপ কৰিছিলে আমাৰ দুটা আৰু ইটো গ্ৰুপ মানে আহি পালেহি মই কোনো অহা নাই বুলি অকলশৰীয়াকৈ ইমান দেৰি পিটপিটাই ফুৰিলো এতিয়া ইটো গ্ৰুপৰ লগৰজনে ফোন কৰিছে যে আমি আহি পাই ৰখি আছো তহঁতৰ গ্ৰুপৰ কোনো নাই যে কৈছে সো যোনটো লগৰে মোক ফোন কৰিছিলে তাক মই মানে ঘৰৰ পৰা ওলাই অহালৈকে ফোন কৰি আছিলো সি মানে মেহেঙা মুহুং কৰি আছিলে নাহো নিচিনা কৰি দেখুৱাইছিলে কিন্তু এতিয়া সি ফোন কৰিছে 15-20 মিনিট হ'ল বোলে আমি অহাৰ তহঁতি ক'ত কৈছে পাই গ'লো এই জেগাটো আৰু ইটো গ্ৰুপৰ মানে গোটেই কেইটা আহি উপস্থিত আমাৰ গ্ৰুপৰ এটাও নাই সো ফিলিষ্টাৰ ৰিভাৰ টপিকখিনি কথাবোৰ কৈ আছো ফাৰ্ষ্ট লগৰ কেইজনকে লগ হৈ লওঁ মানে ইটো গ্ৰুপৰ লগৰ কেইজনক বনাল নাই নেকি ৱাও বে ফাইনেলি আমাৰ ল'ৰাকেইটি পালেহি ইমান দেৰি কৰে নেকি বে ৰ'বা আমি কেইটা পাতি লওঁ ফাৰ্ষ্ট ইহঁতি সেইফালে ইহঁতৰ কাম কৰিলেই আমাৰ বেলেগ গ্ৰুপ নহয় লিড লৈছে আমাৰ কৌশিক সো এতিয়া কথাটো হ'ল যে গ্ৰুপ দুটা কৰি দিছিলে টপিকো আমাক দুটা দিছে মেইন আমাৰ ফিল্ড ষ্টাডি হেৰিটো হ'ল বজাৰ ব্যৱস্থা সো তাৰ ওপৰত এতিয়া টপিক দুটা কৰি দিছে এটা হৈছে বজাৰ ব্যৱস্থাত মূল্য বৃদ্ধি কেনেধৰণে প্ৰভাৱ পৰিছে আৰু লগতে মানে লকডাউনৰ সময়ছোৱাত বজাৰ ব্যৱস্থাত মানে কেনেধৰণে প্ৰভাৱ পৰিছিলে সো এই দুটা টপিক দিছিলে আৰু আমি পাইছিলো লকডাউনৰ সময়ছোৱাত তেওঁলোকে কেনেধৰণৰ মানে সমস্যাবিলাক সন্মুখীন হৈছিলে সেইটো টপিকৰ ওপৰত লোৱা হৈছে অকণমান ঠাণ্ডা হৈ টপিকখিনি আলোচনা কৰি ল'ম এনে ৰ'দটো দেখি মনৰ অনুভৱ কিবা ক'বা নেকি মানে আমাৰ বতৰ ধৰিব নোৱাৰি পুৰা মনচুন হৈছে আহোঁতে এবাৰ ৰ'দ দিছে এবাৰ বৰষুণ ৰ'দ দিছিলে ৰ'দ মানে ৰ'দটো ওলোৱা নাছিলে একদম কিমান একদম দেখুৱাই দিছো ৱাও আমাৰ কমপ্লিট হ'লগৈ কিবা খোৱাৰ ডিছকাশ্যন চলি আছে আমি বৰ্তমান আহিলোঁ এতিয়া চাহ খাবলৈ পাৰ্টি বহুত ফালৰ পৰা আহিছে এতিয়া অকল খোৱাৰহে কথা চ' এইটো পাৰ্টি আছিলে আমাৰ কুচুমৰ ফালৰ পৰা আৰু চাহৰটো মই দি দিছোঁ বাৰু নুশুনিলে কিবা এটা কৈছিলোঁ নুশুনিলা কি কৈছিলা মোৰ ডাইটো নাই আৰু এতিয়া হয় নাই যিটো মই শুনিলোঁ ই শুনিলে ইয়াতো বাচি গ'ল হয় নাই অলপ আলোচনা চলি আছিলে আৰু তাকে মানে ঘপকৈ কথা এটা মন কৰিলোঁ চোৱা তোৰ ৰূপটো দেখুৱাইছোঁ আদৰ্শে দাঙি চোৱা আদৰ্শে
সো চাহটো খাই আহিলো তাত আমি মানে এতিয়া যিহেতু কলেজৰ পৰা ওলাব হৈছে তাৰ কাৰণে মানে অকণমান কথা আলোচনা কৰিবলগীয়া আছিলে সেইটো কাৰণে তাত অলপ ৰখি দিলোঁ আৰু এতিয়া কথাটো হ'ল যে মই যিহেতু মিটিঙলৈ যাম বুলি ভাবিছিলোঁ কিন্তু মিটিং বোলে শেষেই হ'ল মানে সম্বৰ্ধনা দি আজৰি চ' সেইটো কাৰণে এতিয়া ডাইৰেক্ট মই ঘৰলৈকে আহি আছোঁ মই আজি যিটো মেইন কামত গৈছিলোঁ চ' সেই কামটো বাৰু গোটেইটো ধুনীয়াকৈ হ'লগৈ যিমানখিনি ডাটা লাগিছিলে গোটেইখিনি কালেক্ট কৰিলোঁ আমি তাৰ পৰা মানে নোট বনাবলৈও ধুনীয়াকৈ চ' আমাৰ এই ফিল্ড ষ্টাডিটোত প্ৰায় 10 নম্বৰমান আছে আৰু নোটটো চাগে আজিয়ে বনাই পেলাব লাগিব তেতিয়া মানে আমি সময় অলপ পাম আৰু যিহেতু মানে এতিয়া আমাৰ ছেছনেলো চলি আছে আকৌ আছে আমাৰ 21 তাৰিখে আছে তাৰ কাৰণেও পঢ়িব লাগিব আকৌ 30 তাৰিখৰ পৰা আছে ফাইনেল সেইখিনিতো আছে আকৌ সেইটো কাৰণে যিমান পাৰি এতিয়া এই নোটটো বনাই লৈ ছাবমিট কৰি দিব লাগিব তেতিয়া বাকীখিনি টাইম দিবলৈ ইমান বিশেষ প্ৰব্লেমটো নহয় নহ'লে এইটো যদি পাছলৈ থৈ দিওঁ তেতিয়াহ'লে অলপ প্ৰব্লেম হৈ যাব মাহঁতৰ হৈ গ'ল বোলে মই লৈ আনোগৈ দেই ঘৰ আহি পাই গ'লোহি আৰু আহি পাই অকণমান ৰেষ্ট কৰোঁ বুলি লৈছিলোঁ কিন্তু মাহঁতৰ ফোনটো আহিলে যে মিটিং শেষ হ'ল বোলে সেইটো কাৰণে এতিয়া আনিবলৈ যাব লাগে তাকে আৰু এতিয়া লৈ আনোগৈ তাৰপিছতহে ৰেষ্ট কৰা যাব অলপ এইকেইদিন সঁচাকৈ বৰষুণটো একেবাৰে অৱস্থা চবফালে মানে বহুতেই বেয়া কৰি পেলাইছে আমাৰ এইফালে অকণমান কম বুলিয়ে ক'ব লাগিব কিন্তু জেগাই জেগাই মানে যিবিলাক পৰিস্থিতি হৈছে কিনো হ'বলৈ গৈ আছে একো ঠিকনাহীন মানে ৰেগুলাৰ বৰষুণ এবছৰো চাগে ইমান এনেকুৱা পৰিস্থিতি হোৱা নাই এবছৰ মানে বতৰটোৱে যিটো পৰিস্থিতি কৰি পেলাইছে এইফালে স্কুলৰ ল'ৰা ছোৱালীবিলাক আহিলে আমাৰ বাইদেউসকল চাগে বাটত ৰখি আছে বাইদেউসকল অকণমান চাইড বাইদেউসকল খোজকাঢ়ি সেই এডোখৰ পাই গ'লহি দেৰি হৈ গ'ল মোৰ অলপ অকণমান বাইদেউসকল চাইডটো লাগিছিলে মোক কেনে কেনেকুৱা লাগিলে বাহ নাইচ অভিনন্দন পত্ৰ মিছ ডেইজি গগৈ অনুজ কুমাৰ গগৈ পূৰ্ণিমা গগৈ মোৰ নাম নাই যে ভাল লাগিলে বাইদেউ মই ফুৰিব গৈছিলোঁ চ' এতিয়া আপোনালোকে বাইদেউহঁতৰ মিটিঙত মানে কেনেকুৱা মুভমেণ্ট হ'ল অলপ চাই লওক তাৰে হয়নে আজি সন্মানীয় অতিথি পুনান্দ বৰুৱা ছাৰৰ পৰা অভিনন্দন পত্ৰ গ্ৰহণ কৰিব কাৰণে আবেদন জনাইছোঁ আমি সহযোগীসকলক অভিনন্দন জনাবৰ কাৰণে আবেদন জনাইছোঁ বাই ওৱান গেট ওৱান ফ্ৰী চলি আছে বাহিৰত কুকুৰাৰ মাতৰ লগত মেকুৰী চলে ট্ৰেক্টৰো আছে ৱা বাই ওৱান ঘৰ আহি পালোহি আৰু আহি পাই অলপ চলি আছে ৰেষ্ট তাৰপিছত এতিয়া আমাৰ খানা ৰেডি বাইদেউ অনুভৱটো ভালকৈ এক্সপ্লেইন কৰি কোৱা যে তুমি জীৱনৰ প্ৰথমখন কি বুলি ক'ব এইটো সম্বৰ্ধনা পত্ৰ পাই তোমাৰ এতিয়া কেনেকুৱা অনুভৱ হৈছে তাৰ কাৰণে তুমি কিবা ক'ব বিচাৰিবা নেকি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ বাইদেউসকলক মানি আৰু আচ্ছা আমিবিলাক নামত হয় একচুৱেলি জানে নে আমিবিলাক কামৰ নহয় একো কামৰ মানুহ নহয় হয় নাই আৰু এনেকুৱাই ভোক লাগি আছিলে ৰাতিপুৱাই ভাতটো খালে মানে একেবাৰে কমকৈ খোৱা যায় খাব নোৱাৰি চ' ফাইনেলি আজি আমাৰ গানৰ যিটো ৰেকৰ্ডিং আছিলে বাইদেউৰ সেইটো কৰি হৈ গ'ল আৰু তাত মানে গিটাৰখন মই এনেই টুংটুঙাই দিছোঁ মই ইমান পাৰফেক্টলিও গিটাৰ বজাব নাজানো বাৰু এইটো ডাইৰেক্ট ৰিয়েল হয় কিন্তু এক মানে হেল্প কৰিবৰ কাৰণে মই অকণমান টিউন এটা দি দিছোঁ নিজৰ কাৰণে মানে যিহেতু মই এনেই গুণগুণাই থাকোঁ চ' নিজৰ কাৰণে মানে যিকেইটা কৰ্ড কমফৰ্টেবল হয় সেই কৰ্ডকেইটাই জানো চ' সেই কৰ্ডকেইটাতে খেলি দিছোঁ অলপ চ' ৰেকৰ্ড কৰাটো হৈ গ'ল সেইটো কাৰণে এতিয়া মানে ইয়াতে ক্লিপ এটা ল'ব লাগে দে তোৰ হিৰো ওলাইছে নাই চা নহয় তোৰ ধৰিব নালাগে এইটো একো নাই আকৌ মই জোৰ কৰা নাই ইছৰাম হেডফোন পিন্ধি চুলি বৰবাদ দে এনেকে হ'লে নহ'ব তোৰ হেডফোন লগাই পেলাই মোৰ যে চকুকেইটা মেলি মেলিয়ে অৱস্থা বেয়া গৈছে ইমান দেৰি মোক থৈ দিছে ক্লিপটো লৈ লওঁ আজি মই আগত থাকিম তই পিছলৈ যা কেনেকুৱা লাগিব বাৰু ভাল লাগিব ন মোক কিন্তু মানুহে ব্লগ বনাবৰ কাৰণে ৰিকুৱেষ্ট কৰিয়ে আছে চ' জ্ঞানী গগৈ চেনেলতে পাই থাকিব আপোনালোকে মোৰ ব্লগবিলাক আৰম্ভ কৰোঁ মই এনেই সঁহাৰি জনাম মই এতিয়া তোক এক্সপিৰিয়েঞ্চ কৰ চ' গানটো মোৰ আপলোড কৰা হ'ল আপোনালোকে খুব বেছি মৰম দিছে মোক আৰু পোৱালি ছাবস্ক্ৰাইবাৰ আপোনালোকে তোকে কৰি দিলে ইমান সোনকালে ইমান ভালকৈ আপোনালোকে মৰম দচাৰ বাবে বহুত বহুত ধন্যবাদ বহুত বেছি ধন্যবাদ থাকিল আগলৈও যাতে এনেকৈ মৰম চেনেল যাচি যায় চ' আজিৰ দিনটো গোটেইখিনি কাম ভালকৈ সম্পূৰ্ণ হ'লগৈ আৰু তুমি মই এনেই ভাল কমফৰ্টেবল ফিল হোৱা নাই তই চাইজৰ হয় মই ধুনীয়াকৈ লৈ থাকিব পাৰোঁ এতিয়া মই আকৌ চাইজৰ নহয় মই এনেকৈ সাউলিলোঁ বুলিকৈ হৈছে ন এতিয়া কওঁ যে তোৰ আজিৰ দিনটো মানে জীৱনৰ তই ফাৰ্ষ্টখন সম্বৰ্ধনা পাইছ সম্বৰ্ধনা পত্ৰ পাইছ এইটো কি আছিলে শেষ মুভমেণ্টৰ এতিয়া আনবক্সিঙো কৰি দিয়া যাওক ফাইলে হয় ধুনীয়া তাৰ পাছতে
মানপত্ৰখন দেখায়ো যিখনি আছিলে মেইন চ' হিয়াৰ ইজ আৱাৰ বাইদেউৰ অভিনন্দন পত্ৰ নাম ডেইজি গগৈ পিতৃৰ নাম অনুজ কুমাৰ গগৈ মাতৃৰ নাম পূৰ্ণিমা গগৈ কিন্তু মই নাই ওপৰতে লিখি দিম বাৰু এই হেৰি এটা আছিলে আকৌ তোৰ ভিডিঅ' এটা আছিল যে পাছপৰ্ট চাইজ ফটোত যে তোৰ হেৰি এইটো আকৌ ফটোগ্ৰাফীটো দিব লাগে যে নাই চোৱা কৈ লাভ নাই মানে এই যে ফটোগ্ৰাফী ক্ৰেডিটটো দিব লাগে যে ঠিক তেনেকুৱা হৈছে মানে এতিয়া চ' এইটোৱে আছিলে আজি ব্লগ আৰু গমটো পালেই যে পোৱালি নতুন গান এটা আপলোড কৰা হ'ল তাইৰ চেনেলত চ' ডেছক্ৰিপশ্যনত লিংক থাকিবই নহ'লে ডেইজি গগৈ বুলি ইউটিউবত চাৰ্চ কৰি গানবিলাক শুনিব পাৰে দুটা গান এতিয়ালৈকে হৈ গ'ল আৰু লাহেকৈ এতিয়া ভাবিছোঁ যে অফিচিয়েলত খোজটো দিয়াওঁ বাইদেউ সেইটো কাৰণে প্ৰস্তুতি চলিছে কিন্তু কৰিবলৈ মানে টাইমটোতো লাগিবই চ' দেখা যাওক কি হয় যিমান সোনকালে পাৰোঁ আৰু হয় নাই এটা কাম কৰোঁ নি কি বাৰু আজি প্ৰেক্টিচ কৰি যাওঁ ভাষণটো এতিয়া কৰি দিওঁ নি এই নাই ক'ব পাৰোঁ মই বেয়া নাপাওঁ বাৰু এই নাই পাছত সেইটো সুখ হ'ব ন হেৰিৰ কাৰণে মোৰ চেনেলটোৰ কাৰণে তোৰ চেনেলটোৰ কাৰণে আৰু লগতে ভাল পাব সকলোৱে হয় নাই য়েছ চ' এইটোৱে আছিলে আজি ভিডিঅ' যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব আমাৰ এই ফিল্ড ষ্টাডিটোত প্ৰায় 30 ওলাইছে